নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি অৱতাৰ প্ৰথম কীৰ্তনজনাৰ অৰ্থ বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিছোঁ। ঘোষা: জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি, ৰাম ৰাম কেশৱ হৰি। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি, ৰাম ৰাম কেশৱ হৰি। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি, ৰাম ৰাম কেশৱ হৰি। অৰ্থাৎ সংসাৰৰ তিতাপ হৰণকাৰী হৰি স্বৰ্গৰ ইন্দ্ৰ দেৱতাসকলে পাতি দিয়ে নাম গোবিন্দ। বেদৰ গুপ্ত বিত্ত নাৰায়ণ ৰাম নামেৰে পানী সমস্ত ৰমণ কৰি থকা ৰাম, কেশী দৈত্যক নিধনকাৰী কেশৱ তোমাৰ জয় হওক। পদ: হে ৰাম প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ, তজু নাভি কমলত ব্ৰহ্মা ভোলা জাত, যুগে যুগে অৱতাৰ ধৰা সংখ্যাত। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰক কাৰণ নাৰায়ণ, তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰা সংখ্যাত। অৰ্থাৎ প্ৰথমে সৰ্ব অৱতাৰৰ প্ৰধান কাৰণ নিগুণ পৰমাত্মা সনাতন নাৰায়ণক প্ৰণিপাত কৰিছোঁ, যাৰ নাভি কমলৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাৰ উৎপত্তি হৈছে আৰু যিজনে যুগে যুগে অসংখ্য অৱতাৰ গ্ৰহণ কৰিছে। হে ৰাম মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, উধাৰিলা চাৰি বেদ পলয় জলত, সত্য অৱত ৰাজা কদে খাইলা নিজ মায়া, নধৰিলা সমুদেতো মাৰ মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, উধাৰিলা চাৰি বেদ পলয় জলত, সত্যৱত ৰাজাক দেখালা নিজ মায়া, নধৰিলা সমুদে তোমাৰ মৎস্যকায়া। অৰ্থাৎ 10টি অংশ অৱতাৰৰ ভিতৰত
প্ৰভু ভগৱন্তই প্ৰথমে মৎস্য অৱতাৰ লৈ প্ৰলয় জলৰ পৰা বেদ সমস্ত উদ্ধাৰ কৰিলে। এটি কণমানি সফৰী মাছৰ পোনাৰূপে গন্ধুক্ষ জলত আৱিৰ্ভাৱ হৈ ক্ৰমাৎ ডাঙৰ হৈ মহাসমুদ্ৰতো থাকিব নোৱাৰা আকৃতিয়ে ভগৱানৰ অনিমা লঘিমাদি গুণসমূহেৰে সত্যৱত ৰজাক নিজৰ মায়া মাহাত্ম্য প্ৰদৰ্শন কৰিলে। হে ৰাম কুৰ্ম অৱতাৰ ভৈলা শিৰোদধিতিৰে লক্ষ পহৰৰ পথ জুৰিলা শৰীৰে কৰিলে কপৰি তুতি সুৰা নাগে ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে। কুৰ্ম অৱতাৰ ভৈলা শিৰোদধিতিৰে লক্ষ পহৰ পথ জুৰিলা শৰীৰে কৰিলেক পৰিতুতি সুৰাসুৰ নাগে ধৰিলা মন্দৰগিৰি প্ৰভু পৃষ্ঠভাগে। অৰ্থাৎ ক্ষীৰসাগৰ মন্থনৰ সময়ত দেৱতা আৰু দৈত্যৰ সহায়ৰ বাবে সাগৰৰ পাৰত কুৰ্ম অৱতাৰ গ্ৰহণ কৰিলা। কুৰ্মৰূপী তোমাৰ শৰীৰে লক্ষ পহৰ ঠাই আগুৰি ধৰিলে। ক্ষীৰসাগৰ মন্থনত দেৱতা দানৱ আৰু নাগসকলে তোমাক পৰি পৰি তুতি কৰিলে। ক্ষীৰসাগৰৰ মন্থনত দণ্ড মন্দৰ পৰ্বতক সাগৰৰ তলত পিঠিত তুলি ধৰি মন্থনক সহজ কৰি তুলিলে। হে ৰাম দিব যজ্ঞ বৰাহস ৰূপ ভোলা তুমি লীলা অদন্তৰে অজ্ঞে উধাৰিলা ভূমি তোমাক কৰিলা যুদ্ধ হিৰণাক্ষবিৰি অপয়াসে দৈত্য কমাৰিলা দান্তে শ্ৰী দিব্যযজ্ঞ বৰাহ স্বৰূপে ভৈলা তুমি লীলায়ে দন্তৰ অজ্ঞে উধাৰিলা ভূমি তোমাক কৰিলা যুদ্ধ হিৰণ্যাক্ষবিৰি অপয়াসে দৈত্যক মাৰিলা দন্তেশ্ৰী। অৰ্থাৎ মহাজলধিৰ পৰা পৃথিৱীক উদ্ধাৰৰ বাবে তুমি বৰাহ অৱতাৰ গ্ৰহণ কৰিলা। তোমাৰ দাঁতৰ আগত পৃথিৱী বহুৱাই লৈ পৃথিৱী উদ্ধাৰ কৰাৰ সময়ত প্ৰবল প্ৰতাপী অসুৰৰ বীৰ হিৰণ্যাক্ষই বাধা দিয়াত তুমি তাক দাঁতেৰে ফালি বধ কৰিলা। হে ৰাম আদি দৈত্য হিৰণ্যক শিপুবলি আৰ নৰসিংহৰূপে হিয়া বিদাৰিলা তাৰ কৰিলা নিভয় পালা ত্ৰিদশে
লাখ ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা চাখ আদিদৈত্য হিৰণ্যক শিপু বলি আৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ কৰিলা নিভয় পাইলা তীব্ৰসে উল্লাস ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস অৰ্থাৎ তুমি নৰসিংহ অৱতাৰ লৈ দুদান্ত ৰাক্ষস হিৰণ্যকশিপুৰৰ হিয়া ফালি বধ কৰি এফালে ত্ৰিদশ দেৱতাৰ ভয় নিবাৰণ কৰিলা আৰু অন্যফালে ভক্ত প্ৰহ্লাদক ভক্তৰ আশ্বাস প্ৰদান কৰি ৰজা পাতিলা। বামন স্বৰূপে অধি পালি ইন্দ্ৰ কথা তিলা চলে বলি কালি তলুই ককৰা ক্ৰমিলা চৰণ গতি তজু পাদুদকে গংগা ভৈলায়ু তপতি কৃষ্ণ হৰি ৰাম ৰাম ব্ৰাহ্মণৰ স্বৰূপে অধি তিৰবাক্য পালি ইন্দ্ৰক থাপিলা চলে বলিক নিকালি তলুকক আক্ৰমিলা চৰণৰ গতি তজু পাদুদকে গংগা ভৈলা উতপতি অৰ্থাৎ দেৱমাতা অদিতিৰ অনুৰক্ষা কৰি ভগৱানে ত্ৰিদশ দেৱতাৰ সহায়ৰ বাবে বামন ৰূপে অৱতাৰ গ্ৰহণ কৰিলা দেৱতাক স্বৰ্গৰ পৰা বিতাড়িত কৰি নিজে স্বৰ্গৰ ৰজা হোৱা বাহুবলী দৈত্যৰাজ বলিক চলনা কৰি তোমাৰ চৰণ যুগলৰ দ্বাৰাই তলুকক ঢাকি বলিক পাতাললৈ প্ৰেৰণ কৰিলা বা সুতলপুৰলৈ প্ৰেৰণ কৰিলা তোমাৰ চৰণ পজ্জলৰ পৰা গংগাৰ উৎপত্তি কৰিলা আজি ইমানতেই সামৰণি মাৰিছোঁ ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু